নমস্কাৰ, মোৰ বন্ধু সতীৰ্থসকললৈ ধন্যবাদ আৰু আন্তৰিকতাৰে শ্ৰদ্ধা জনাইছোঁ। বিশেষভাৱে মই আজি এয়া আপোনাৰ আমাৰ জামুগুৰি অভিমুখে যিহেতু যাবলৈ ওলাইছোঁ, তাত পকা ধানৰ ধাননিত দাৱনী নিয়োগ কৰিবলগীয়া যিহেতু হৈছে, গতিকে তাৰে দুগৰাকীমান দাৱনী লৈ যিহেতু মই এয়া যাবলৈ আৰম্ভ কৰিছোঁ, আপোনালোকক অকণমান পৰিৱেশটো দেখাইছোঁ। আৰু আজি কাৰ্যসূচী কেনেদৰে চলোৱা হয়, খানা পিনাৰ পৰা ইত্যাদি কৰি আমি কেনেকুৱাখিনি আজি উপভোগ আমাৰ হ'ব বা আনন্দ ফূৰ্তিৰে মাজেৰে কেনেকৈ আমি কামখিনি পৰিচালনা কৰিম, তাৰ কিছু এটা আভাস আপোনালোকক নিশ্চয় দেখাম। গতিকে আপোনালোকে সুন্দৰকৈ চাব। ধন্যবাদ। বন্ধুসকল, ইতিমধ্যে আমি এয়া গাড়ী আৰম্ভ কৰিলোঁ। নিশ্চয় আপোনালোকে দেখিছে আমাৰ লক্ষ্যস্থান আমি যিটো উপনীত হ'বৰ কাৰণে গাড়ী প্ৰতি আগবাঢ়িছোঁ। আপোনালোকে চাই থাকিব পিছৰ কাৰ্যসূচী। আমাৰ লক্ষ্যস্থানত সদূৰ গমাৰি আৰু নাৰায়ণপুৰৰ পৰা আহি পিনে ইতিমধ্যে ধান কাটিবৰ কাৰণে আমাৰ দাৱনীসকল নামিছে ইতিমধ্যে। আৰু ইতিমধ্যে আমাৰ ইয়াৰ নৱনীতা মেমৰ ঘৰত পাই গ'লি সদূৰ জামুগুৰিত আহি পিনি অলপদেৰি পিছতে যিহেতু চাহ খোৱা হ'ব আৰু চাহ খাই আমি পথাৰত যাম দেই। অকণমান পৰিৱেশটো আপোনালোকক দেখালোঁ আৰু দিনৰ কাৰ্যসূচী দেখাই থাকিম, আপোনালোকে চাই থাকিব। দেখিছে নিশ্চয় আমাৰ সদূৰ নাৰায়ণপুৰ আৰু গমাৰিৰ পৰা যিসকল দাৱনী ইতিমধ্যে আহি জামুগুৰিত আমন্ত্ৰণ ক্ৰমে ধান কাটিবৰ কাৰণে যিহেতু আহিল, আৰু তেখেতলোকক এতিয়া অপ্যায়ন কৰাইছে যিহেতু চাহ আৰু ইডলি পিঠাৰ লগত মানে চাহ খুৱাইছে। একচুৱেলি এয়া অকণমান তাৰ পৰিৱেশ এটা অকণমান মই দেখাই দিলোঁ। এয়া বাইদেউহঁতে সুন্দৰকৈ খাইছে। কেনেকুৱা লাগিছে বাইদেউ? পিঠাটো খাই ভাল লাগিছেনে? এই ধুনীয়া পাইছোঁ বুলি কৈছে, ভাল লাগিছে। আৰু মিঠাও অলপমান পৰিমাণটো দিছে আৰু লগতে লাল চাহ। সুন্দৰ। গতিকে এনেকৈ কাৰ্যসূচী আপোনালোকে চাই থাকিব আৰু কি কি খাবলৈ আমি দেখাই থাকিম আপোনালোকক দেই। এয়া দেখিছে নিশ্চয় দাৱনী আমাৰ পথাৰলৈ ইতিক্ৰমে আহি আছে। আৰু এগৰাকীয়ে পূৰা খৰিয়ে মুঠা লৈ লৈছে আৰু বাকীগৰাকীয়ে নিজৰ নিজৰ বস্তু লৈছে আৰু দায়িত্ব যা যেনেকৈ যি ল'ব লাগে এতিয়া দেই। আহি মেম আহি আছে, মই আহি আছোঁ, আৰু এইফালে দাৱনীসকল আহি আছে। কাঁচি চাচি লৈ মানে আজি আৰু ধান বেয়া দোৱা হ'ব, লগতে প্ৰীতি ভোজ খোৱা হ'ব। আজি মানে জানুৱাৰীৰ আগে আগে আমি এইটো যিটো ভোজ আয়োজন কৰিছে, একচুৱেলি সোণালী ধাননি পথাৰত ধান দাবলৈ আহি একচুৱেলি সকলোৱে ভাল লাগিছে। এয়া দেখাই দিলোঁ দেই অকণমান। ইতিমধ্যে দেখিছে এগৰাকীয়ে খৰি মাথাত পূৰা লৈ গৈছে আৰু এগৰাকীয়ে সেয়া কলহত পানী আৰু শাক চব্জিৰ পৰা ধৰি যিখিনি আমাৰ প্ৰয়োজন হয় গোটেই সামগ্ৰীখিনি যিহেতু আহিছে, এয়া দেখাই দিলোঁ। আজি বৰ বেয়া দিয়া হ'ব আৰু দেই। লগতে ময়ো আছোঁ দেই। মোৰ বন্ধু আৰু সতীৰ্থসকল, বিশেষভাৱে আপোনালোকে নিশ্চয় দেখিছে দাৱনী ইতিমধ্যে আহি পথাৰত নামি গ'ল। সদূৰ গমাৰি আৰু নাৰায়ণপুৰৰ পৰা আহি মানে তেখেতলোকে ইয়াত জামুগুৰি পথাৰত বাইদেউ আমন্ত্ৰণ ক্ৰমে আজি ধান কাটিবলৈ আহিছে। আৰু এটা মস্ত খানা যিহেতু আমি ইয়াত খোৱা হ'ব। ইতিমধ্যে চাহৰ চৌকা খানিবৰ কাৰণে আমি প্ৰস্তুত কৰিছোঁ আৰু বৰ ডাঙৰ এটা মাছ বাইদেৱে যিহেতু প্ৰস্তুত কৰি ৰাখিছে, গতিকে সেইটো আজি আমি খানা পিনাই খোৱা হ'ব। আৰু বাইদেউসকলক আমি দেখাইছোঁ ধৰক সুন্দৰকৈ সকলোৱে কাটিছে। আৰু একচুৱেলি বহুত এটা ভাল লাগিব আজি, এটা জীপাল পৰিৱেশ হ'ব। যিহেতু আজি ধাননি পথাৰত, আজি সোণগুটি ধাননি পথাৰত এটা সুন্দৰ পৰিৱেশ হ'ব। গতিকে সেই তাৰ কিছু অংশ দেখাইছোঁ। পৰ্যায়ক্ৰমে আজি আমি কেনেদৰে এই কাৰ্যসূচীভাগ আগুৱাই লৈ গুচি যাম, কিন্তু তাৰ পৰিৱেশটো আপোনালোকক অকণ দেখাই যাম। নিশ্চয় আপোনালোকে চাব। আজি ধাননিৰ পথাৰত আমি কি কি খাম তাকো আপোনালোকক দেখাম। গতিকে আমি যে সুদূৰ গমাৰি আৰু নাৰায়ণপুৰৰ পৰা আহি যে জামুগুৰি পথাৰত ধান কাটিবলৈ আহিছোঁ, সঁচাকৈ এটা মনত সকলোৱে ট্ৰেইনৰ কাষতে ধান কাটি আছোঁ। ট্ৰেইনখন গৈছে দেখিছে, এয়া সুন্দৰকৈ ট্ৰেইন আমাৰ দেখা পোৱা গৈছে। এই বৃহৎ এখন ট্ৰেইনে আমি ট্ৰেইনৰ কাষতে এয়া ধান কাটি থকা হৈছে, যিহেতু ইয়াত দেখাই দিছোঁ অকণমান। আৰু ইয়াত ধানৰ কাষতে এয়া আমাৰ দাৱনী ইয়াত দাই আছে দেই, ট্ৰেইনৰ কাষত দাই আছে। ইয়াত নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিছে, এতিয়া জিৰণি সময় হয় যিহেতু সকলো গৰাকীয়ে বহি সুন্দৰকৈ অকণমান গাখীৰ চাহ খাইছে আৰু লগতে এটা ইডলি পিঠা খাইছে। এই পিঠা খায়ে এদাই হ'ল বুলি কৈছে। কেনেকুৱা পাইছে? চাহকণ ধুনীয়া পাইছে ন খাই? আচ্ছা, ইডলি পিঠা খাইছে, লগত আৰু কি বিস্কুট খাইছে? অঁ, নিমকি খাইছে। এয়া যথেষ্টখিনি দাৱনী আজি যিহেতু আমাৰ জামুগুৰি পথাৰত বাইদেউ আমন্ত্ৰণ ক্ৰমে আহি ধান কটাত ব্যস্ত হ'লহি, আৰু ইয়াৰ জিৰণি সময় অকণমানত মানে চাহ অকণ খাই লৈছে। তাৰ পৰিৱেশটোক অকণমান আপোনালোকক দেখাইছোঁ। এয়া নিশ্চয় দেখিছে দাৱনীসকলে ইতিমধ্যে অকণমান ৰেষ্টত আছে। আৰু এয়া আঘোণ মাহৰ ৰাবাব টেঙাৰ পথাৰৰ যি সোৱাদ, মাদকতা এয়া লৈ আছে দেখিছে। অঁ, কেনেকুৱা লাগিছে? টেঙা সোৱাদ লাগিছেনে? বাপৰে বাপ, বৰ সুন্দৰ লাগিছে লাগিছে দেখিছে। এয়া গোলপীয়া টেঙা, মানে টেঙাৰ কালাৰটো ইমান ধুনীয়া লাগিছে নহয়, খোৱাটো মানে বেলেগেই আৰু এনেই চায়ে সোৱাদ লাগিছে। এয়া মানে দাৱনীসকলে বৰ সুন্দৰকৈ খাই আছে। আৰু এয়া ৰঙা টেঙা, গোলপীয়া টেঙাৰ, আৰু মানে কথা হ'ল কি, গৰমত মানুহ যেনেকৈ কালাৰ চেঞ্জ হৈ যায়, ঠিক তেনেকৈ টেঙাৰো খাই মানুহৰ তেনেকৈ কালাৰ চেঞ্জ হৈ যাব। তথাপি অকণ দেখাই দিছোঁ দেই।
এয়া আমাৰ গৃহস্থনীলৈ দেখাই দিছোঁ। এই মস্তকে বহি লৈ বৰ ডাঙৰ চপা লৈ আছে একেবাৰে। এয়া আমাৰ কুকিল। বাহ, এয়া মাছৰ পৰিৱেশটো দেখাই দিছোঁ। ইতিমধ্যে আমাৰ এয়া বনাই আছে শ্ৰীমতীয়ে দেই। ভাত ইতিমধ্যে হৈ গ'ল আৰু অলপ দেৰি পিছত আমি খোৱা বোৱাৰ ব্যৱস্থাটোত কেনেদৰে কি খাইছোঁ সেই পৰিৱেশটো দেখাম। এতিয়া আপোনালোকক টেঙা খোৱা পৰিৱেশটো দেখাম। বিশেষভাৱে আপোনালোকক আহি আমি এটা পৰ্যায়ত যিহেতু দেখাবলৈ সক্ষম হৈছোঁ আৰু ইতিমধ্যে এতিয়া খাবৰ সময় যিহেতু হৈ গ'ল আৰু প্ৰত্যেকগৰাকী দাৱনীয়ে বহি লৈ মুখৰ আগত ভাতৰ থালি দেখিছে। আমি ভাত খাবলৈ যিহেতু আৰম্ভ কৰিছোঁ। কৃষ্ণ হৰি ৰাম। এয়া সুন্দৰভাৱে এয়া মাছ আৰু দেখিছে ধুনীয়াকৈ আলু দি আৰু পানীলাওৰ সৈতে সুন্দৰকৈ বনোৱা হৈছে যিহেতু। আৰু প্ৰত্যেকগৰাকী মুখৰ আগত এডোখৰ ভোট জলকীয়া দেই, একদম সুন্দৰকৈ ভোট জলকীয়া দিয়া হৈছে। আচ্ছা, কেনেকুৱা হৈছে? নিমখ চিমখ ভাল হৈছেনে বাৰু? গতিকে আঘোণৰ এই সোণালী ধানৰ পথাৰত আমি বিশেষভাৱে এসাঁজ খাম বুলি আজি হয়তো ভবা নাছিলোঁ। ঈশ্বৰৰ ইচ্ছা, ভবামতে সকলো কথা নহয়, তেখেতৰ ক্ষেত্ৰতে সকলো কথা আমি মানিব লাগিব। যিহেতু আজি এটাই এগৰাকী একেলগ কৰি আজি কালজান ধানৰ পথাৰত আমাক এই ইয়াত দাৱনীৰ সৈতে এসাঁজ খাবৰ কাৰণে, জুতি ল'বৰ কাৰণে যিহেতু আজিৰ দিনটো স্থিৰ কৰা হ'ল, তাৰ উপলক্ষে আপোনালোকক অকণমান দেখালোঁ। এয়া কুকিলা আমাৰ ধুনীয়াকৈ খাই আছে দেই, গৃহস্থ কুকিল এয়া ধুনীয়াকৈ খাই আছে। আৰু এয়া আমাৰ মালিকনী, এয়া দেখিছে আচাৰ দিবৰ কাৰণে প্ৰস্তুত হৈ আছে। ভাত আৰু মাছ, টেঙা ইত্যাদি যথেষ্ট আছে। কিছু পৰিৱেশ এটা আপোনালোকক আজি অকণমান দেখাই দিলোঁ। কৃষ্ণ। আঘোণৰ দাৱনী এয়া বিশেষভাৱে আপোনালোকে লক্ষ্য কৰিছে, দাৱনী ইতিমধ্যে সন্ধ্যা হ'ল আৰু যিহেতু ঘৰমুৱা হ'ল। আৰু এয়া প্ৰত্যেকে কি কৰিছে দেখিছেনে? একোচা ঘাঁহ লৈ আনিছে। ঘাঁহ বৃহৎ ঘাঁহ ইয়াত আছে। আৰু এয়া মই দেখাইছোঁ আপোনালোকক, এইগৰাকীয়ে নৰাও আনিছে, ঘাঁহো আনিছে। এয়া দেখিছে দাৱনী ইতিমধ্যে আমাৰ গাড়ীৰ কাৰণে যিহেতু ৰাওনা হৈছে। এয়া ঘাঁহ এমুঠা আনিছে দেই, বৃহৎ ঘাঁহ লৈ আহিছে।